আপোনালোকক জাল মৰা পৰ্বটো দেখালোঁ মই জাল মাৰিছিলোঁ কেনেকৈ। তাৰপিছত আমাৰ এতিয়া এই জা-জুৱলিহঁত আহিলে, জা-জুৱলি মোৰ ভাগৰ জা হয় অজন্তা গগৈ। অজন্তা আহিলে আৰু সিহঁতি মানে ২৬ জানুৱাৰীত আমাৰ ভতিজীজনীহঁতৰ প্ৰগ্ৰেম আছিলে। তাতে প্ৰগ্ৰেম কৰি আহি আৰু ইয়াত আমাৰ মাৰ ঘৰতে ৰাস্তাটোৰ কাষতে পাই, গতিকে সোমাই গ'ল। তাৰপৰা চাহ খাই মেলি আজৰি হৈ এতিয়া আমি সকলোৱে বগৰী খোৱা পৰ্ব আৰম্ভ কৰিলোঁ। এতিয়া এনেকুৱা দিনত বগৰী সকলোৱে খায় নহয় নি, আমিও খাওঁ যেনেকৈ আপোনালোকেও খায় তেনেকৈ বগৰী খোৱা। তাৰপিছতে সিহঁতি বগৰী আৰু চাহ খাই পিনি ঘৰলৈ যাবলৈ ওলালে। যিহেতু অজন্তা অলপ সময় ৰ'বলৈ কৈছিলোঁ, আলহী ছোৱালীজনীও লগত লৈ আহিছে, গতিকে এফালে মা আহি ৰৈছেহি। এয়া মোৰ মা হয়, আই সমান হ'ব কোন, নৈ সমান পাব কোন, এয়া মোৰ মা। আৰু এইফালে সংগীতা বাহঁত ভাত খাই আছে, মাও ওচৰতে বহিব দিয়ে ভাত খাবলৈ। আৰু এইফালে চিকেন গ্ৰেভি বনোৱা হৈছে, মই কিন্তু নাই বনোৱা, আলহীয়ে বনাইছে সংগীতা বাই বনালে চিকেন গ্ৰেভি। আৰু এইফালে মই যে জাল মাৰিছিলোঁ আপোনালোকে দেখিছিলে, মই জাল মৰা, এই জাল মৰা কিনাৰতে এই প্লেটখনত মাছ ফ্ৰাই কৰি দিছোঁ। এয়া মাছ তেনেকৈ, আৰু ফিচাৰীটো বহুত ডাঙৰ, গতিকে মাছ বেছি ধৰিব নোৱাৰিলোঁ। ইফালৰ পৰা সিফালে মাছবিলাক গুচি যায়, ইফালে জাল মাৰিলে সিফালে যায়গৈ। আৰু ইয়াৰ লগতে কচু, দালি, খুতুৰা শাক। আৰু যিহেতু চেৰা দিয়া বৰা ভাত, গতিকে কোনো কচু দালি খাবলৈ বিচৰা নাই, চেৰা দিয়া বৰা ভাত আৰু গ্ৰেভিয়ে খাবলৈ লৈছে। ভাল লাগে চিকেন গ্ৰেভি আৰু চেৰা দিয়া বৰা ভাত, বা হাঁহ মাংসৰ লগতো বহুত ভাল লাগে চেৰা দিয়া বৰা ভাত। এয়া মায়ো খাইছে, এইফালে মা, আমি আটাইখিনি লগ হৈ খাইছোঁ। খুবেই ভাল লাগিলে মানে এনেকৈ একেলগ হৈ খাই। মোৰ বাই আকৌ মোতকৈ মুখখন সৰুফটীয়াহে, বহুতে কয় মোতকৈ সৰুফটীয়া, দেখিবলৈ তোতকৈ সৰু সৰু লাগে। কিন্তু এটা কথা, তাই আকৌ তামোলটো বহুত খায় যে, দাঁতকেইটা বনাই থৈছে দেখিছে নাই বাৰু দাঁতকেইটা পূৰা